নমস্কাৰ বন্ধুই, ৱেলকাম টু ৰোমাঞ্চ আপডেট। আজি আপোনালোকক লৈ আহিছোঁ বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। আৰু যিহেতু ৰঙালী বিহু পদূলিত বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আয়োজন কৰিছে বহাগী আদৰণি। এয়া হৈছে বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমি আহি পাইছোঁহি, আপোনালোকক আজিৰ পৰিৱেশ দেখুৱাম। এক সুন্দৰ পৰিৱেশ। এয়া এইফালে ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু পতাকা উত্তোলনে আৰম্ভ হ'ব আজি বিহু আদৰণিৰ অনুষ্ঠান। বাৰুকেল ছাৰো অহা দেখিলোঁ আৰু বৰ্তমানৰ অধ্যক্ষ কমল গগৈ ছাৰে আচলতে নিমন্ত্ৰণ দিছে। আৰু বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আচলতে নিজৰ বিদ্যালয়। ইয়াতে পঢ়িছিলোঁ 2টা বছৰ উচ্চতৰ ক্লাছত, গতিকে এইখনলৈ মানে টান এটা আছে। আহিয়ে থাকোঁ, বিভিন্ন অনুষ্ঠানবোৰো আপোনালোকে দেখিছে, সেইবাবে আহি পালোহি। আমি পৰিৱেশটো আপোনালোকক দেখুৱাম, চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰি থৈছোঁ। ৰঙালী বিহু উদযাপন কৰিবৰ বাবে সাজু হৈছে আৰু কমল গগৈ ছাৰ, বাৰুকিয়াল ছাৰ সকলো আহিছে আৰু এইফালে ছাত্ৰ ছাত্ৰীসমূহ আছে। পতাকা উত্তোলনে আৰম্ভ হ'ব কাৰ্যসূচী। আমি পৰিৱেশটো দেখুৱাম আপোনালোকক। লাগিব বাৰেৰহণীয়া এক অনুষ্ঠান হ'ব, হুঁচৰি হ'ব। এয়া কমল গগৈ ছাৰ আৰু এয়া বাৰুকিয়াল ছাৰ। ছাৰ নমস্কাৰ, ৰঙালী বিহু শুভেচ্ছা দিলোঁ। ধন্যবাদ। আমি পৰিৱেশটো দেখুৱাবলৈ আহি পাইছোঁ, চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া কমল গগৈ ছাৰ, বৰ্তমান অধ্যক্ষ। নমস্কাৰ, শুভেচ্ছা যাচিলোঁ ছাৰ। আপোনালোক যাচিলোঁ আৰু লগতে সমগ্ৰ আপোনাৰ ভিউৱাৰ্ছ যিমানখিনি আছে সকলোলৈকে বহাগৰ ওলগ যাচিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এই বহাগে সকলোলৈ অফুৰন্ত শক্তি দিয়ক আৰু সকলোৰে জয় জয় ময়ময় হওক। ধন্যবাদ ছাৰৰ। এয়া বৰ্জ্য বাক্য যাতে সকলোৰে জীৱনলৈ শান্তি আহক, সমৃদ্ধি আহক। তাৰপাছত আমাৰ বাৰুকেল ছাৰে বিহু গায় আৰু কি ক'ব ছাৰ? বিহুনো কি ক'ম আৰু, বিহু আমাৰ গোটেই দেহে প্ৰাণে মনে বিহুৱে বিহু। হয়, তাতে আমাৰ এতিয়া বহাগ বিহু আহিব। এতিয়া এই বৰ্ষৰ আমাৰ বিদ্যালয়ত এইবাৰ দ্বিতীয়বাৰৰ বাবে এনেধৰণে বহাগী আদৰণি জনোৱা হয়। সেয়ে আজি মানে দ্বিতীয় বৰ্ষৰ এই বহাগী আদৰণি জনোৱা অনুষ্ঠানটো মই অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। আমি পৰিৱেশ দেখুৱাম। এয়া এটা সুন্দৰ পৰিৱেশ। বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠানে বৰ সুন্দৰকৈ হয় আৰু আমাৰ বাৰুকেল ছাৰৰ কাৰ্যকালতো আপোনালোকে আগৰকেইটা ব্লকত দেখিছে। যিকোনো অনুষ্ঠানে বৰ সুন্দৰকৈ হয়। আজিৰ এয়া এটা পৰিৱেশ হ'ব, কিছু সময়ৰ পাছতে ৰচনা হ'ব। ৰঙালী বিহুৰ দুৱাৰদলিত সকলোৰে মন আনন্দত চলি আছে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আজি ড্ৰেছত নাচিব। নাচনীসকল একদম মুগাৰ ড্ৰেছত আহি আছে, টিপটপকৈ হৈ আছে। হাতত গামখাৰু আছে নাই? হাতত জেতুকা ল'লা নাই? এই কোনে নাই লোৱা? কেলৈ চাওঁ হাতখন। এই আজি ৰাতিলৈ শেষ কৰি চবেই ল'লা নাই জেতুকা? চাওঁ হাতকেইখন চাওঁ। বঢ়িয়া, চবৰে হাতত একদম জেতুকা ল'লা নাই? চাওঁ হাতকেইখন। নাই লোৱা? এই আজি ল'বই লাগিব জেতুকা, হয়নে? জেতুকা ল'লে মানে হাতৰ স্কিনৰ কাৰণেও ভাল। কোনে কোনে লৈছা? লৈছে অলপ অলপকৈ ন? একদম পূৰা ল'ব লাগে একদম। লৈছা নাই জেতুকা? জেতুকা লগাইছা নাই? এই থাকি গ'ল। আজি লগাব লাগিব জেতুকা ন? চাওঁ এই হাতত জেতুকা মানে, তাৰপিছত আৰু গগনা আছে। চাওঁ জেতুকা নাই লগোৱা? আজি লগাব লাগিব চবেই। লগাইছা ন? ঠিক আছে। আমি এইফালেও জেতুকা, হাতত জেতুকা আছে নাই? জেতুকা হাতত আছে নাই? আছে, জেতুকা লৈছে। আৰু আজি আপোনালোকক লৈ যাম ৰঙালী বিহুৰ আনন্দ। এইফালে শিক্ষক শিক্ষয়িত্ৰীসকল আছে, পতাকা উত্তোলন হ'ব। আমাৰ বাৰুকেল ছাৰ, বাৰুকেল ছাৰ আমাৰ অসমৰ বুকুলৈ নতুন বছৰ নামি আহিব। চ'তৰ শেষত বহাগে ভুমুকি মাৰিব। এই বহাগে আমাৰ মনত বহুত উন্মাদনাৰ সৃষ্টি কৰে। এই বহাগে ঐক্য সম্প্ৰীতিৰ বাৰ্তা দিয়ে। এই বহাগে গছ বিৰিখ সকলোকে নৰূপ দিয়ে। ফুলাম গামোচাই সকলোৰে মনত আনন্দ উৎসাহৰ সৃষ্টি কৰে। এতেকে বহাগৰ যি ৰূপ, সেই ৰূপৰ সমাহাৰত সমগ্ৰ অসমৰ লোকাচাৰ, কৃষ্টি আদিয়ে নতুনকৈ বছৰটোলৈ বুলি বাট বোলে। গতিকে এনে শুভক্ষণত জয় জয়তে বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ আসনৰ পৰা সদৌজুলিকে যাচিছোঁ আন্তৰিক অভিনন্দন, ওলগ শুভেচ্ছা আৰু
কণ কণ সকলৰ প্ৰতি আমাৰ আশীৰ্বাদ। আশা কৰোঁ নতুন বছৰে সকলোকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লগতে প্ৰাণৱন্ত কৰি তুলিব, এইখিনি কামনা কৰিছোঁ। আৰু এতিয়া বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজিৰ বাকৰিত বিহু যিহেতুকে পাঠ্যক্ৰম, গতিকে এই সন্দৰ্ভত কিঞ্চিত আলোচনা হ'ব। আৰু আমি বিহু পতাকা এখনি ফুলাম গামোচাৰে আমি বিহু পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ বাৰুকিয়াল ছাৰক তেখেতৰ পবিত্ৰ হাতেৰে আজিৰ এই পতাকাখনি উত্তোলন কৰিবৰ কাৰণে তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণানন্দ ফুকন ছাৰ আছে, তেখেতক এয়া হেৰম্ব বাৰুকিয়াল ছাৰ, যিগৰাকী ছাৰৰ দিনত আচলতে উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে এক নতুন ৰূপ পাইছিলে। সেই সকলো জানে আজিৰ এই শুভ ক্ষণত বহাগী আদৰণিৰ যি পতাকা, এই পতাকা উত্তোলন কৰিছে। আমি দেখুৱাইছোঁ। বাবে ছাত্ৰ ছাত্ৰীক অঞ্চলটো সমূহ ৰাইজক বিহুৰ বাবে উলগ দিবলৈ আমি এটা সুযোগ পাইছোঁ। এইবাৰ দ্বিতীয় বৰ্ষ বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় এনেধৰণে বিহুৰ আদৰণি জনোৱা। এই দ্বিতীয় বৰ্ষত এই অভাজনক আমাৰ বিহুৰ পতাকাখন উত্তোলন কৰিবৰ বাবে মাতি আনি যি সন্মান যাচিলে, সেইবাবে উদ্যোক্তাসকলৰ পৰা আন্তৰিক শুভেচ্ছাৰ জ্ঞাপন কৰিছোঁ। এই বন্তি প্ৰজ্বলন কাৰ্যসূচী কৰিবলৈ মানে তেখেতক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ গীতাঞ্জলি বাইদেউক সহায় কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এগছি বন্তিৰে উৰুলি দিয়া বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। হ'ব হুঁচৰি আৰু বিহু আৰু তাক প্ৰাক আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ব্যক্তিসকলক বিহুৰ শ্ৰীযুতা গীতি শইকীয়া আছে, তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত শৰৎ দত্ত ডাঙৰীয়াক শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছত আমাৰ মাজত সততে থকা শ্ৰী ৰোমান বৰুৱা আছে, ৰোমান বৰুৱা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে গীতাঞ্জলি বাইদেউক অনুৰোধ জনালোঁ। থেংক ইউ, শুভেচ্ছা থাকিল। নিজে কৈ লৈছোঁ। আৰু আমাৰ ইতিমধ্যে সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত বাৰুকিয়াল ছাৰ আছে, তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ ইতিমধ্যে জ্যেষ্ঠ শিক্ষক শ্ৰীযুত হলধৰ ৰাজবংশী ছাৰ আছে, তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ, যি ছাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। ধন্যবাদ। আজি আমাৰ কাৰণে খুব এটা ৰঙীন দিন। তোমালোকে আটাই জানা যেনেকৈ প্ৰকৃতি আজি কিছুদিনৰ আগতে একেবাৰে শুকান আছিলে, গছ বন লঠঙা আছিলে আৰু চাৰিওফালে এক ধূলিময় পৰিৱেশ আছিলে। তাৰপিছত প্ৰকৃতিয়ে এই ৰূপ সলালে। এতিয়া চাৰিওফালে সেউজীয়া আৰু এক নতুন সাজ পোছাক যেনেকৈ তোমালোকে পিন্ধিছা, তেনেকৈ প্ৰকৃতিয়েও এক নতুন সাজ পোছাক পিন্ধিলে। এয়াই হ'ল আমাৰ অসমীয়া জাতিৰ কাৰণে এক আয়ুস ৰেখা। যেনেকৈ এবছৰ দুবছৰ বাঢ়ি যায়, আমাৰ জাতিটোও তেনেকৈ এই বহাগ বিহুকে লৈ আমাৰ বায়ুস আমাৰ বাঢ়ি গৈ আছে। আৰু মহোদয়ক আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিহুৰ আমি যে বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত এই বিহু আমি উদযাপন কৰিছোঁ, কিয় কৰিছোঁ সেই বিষয়ে আমি চৰকাৰীভাৱে আমি অধ্যক্ষৰ আসনৰ পৰা দুআষাৰ ক'বলৈ বিচাৰিম। তাৰ আগে আগে আমাৰ মাজত এইখন বিদ্যালয়ৰ দাতা পৰিয়ালৰ নাতি শ্ৰীযুত দেৱু চৌধুৰী ডাঙৰীয়া আহি উপস্থিত হৈছেহি। তেখেতকো এখনি বিহুৱানেৰে আদৰণি জনাবৰ কাৰণে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰী গীতাঞ্জলি বাইদেউক অনুৰোধ জনালোঁ।
এতিয়া দুআষাৰ পৰীক্ষা দিবলগীয়া হৈছে আৰু অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন বিভাগে ইতিমধ্যে দুখনকৈ পুথি বিহু বিষয়ক পুথি উলিয়াইছে, প্ৰকাশ কৰিছে। সঁচাকৈ তেতিয়ালৈকে আচলতে আমি অসমীয়া নামৰ শব্দটো মুখেৰেহে কৈ থাকিব পাৰিম। প্ৰকৃতাৰ্থত আমি অসমীয়ানো কি এই বিষয়ে আমি জনাৰ পৰা বহু নিলগত থাকিম। বিহুক জাতীয় উৎসৱ বুলি কওঁ। জাতীয় উৎসৱতনো কি কি প্ৰসংগ জড়িত হৈ থাকে? এই উৎসৱত আমি যদি প্ৰথমতে চাওঁ, অসমৰ সমগ্ৰ লোককৃষ্টি এই বিহুৰ মাজত সন্নিৱিষ্ট হৈ আছে। ঠিক আছে ছাৰ। গগনা প্ৰতিযোগিতা হৈ আছে, অলপ মানে বেছি গৰম ৰ'দ, সেইটো কাৰণে মই গছৰ ছাঁ পৰাই অকণমান পৰিৱেশটো ইয়াত দেখুৱাই আছোঁ আপোনালোকক। গগনা প্ৰতিযোগিতা বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইফালে আছে ছাত্ৰ ছাত্ৰীসকল, চব হৈ থাকিব। গগনা প্ৰতিযোগিতা হৈ আছে, তাৰ মাজতে আমি চাহ খাই ল'ম। চাহ চব হৈ থাকিব, এইপিনে পিঠা পনা হ'ব, আমি দেখুৱাম। এয়া প্ৰাক্তন অধ্যক্ষ দুগৰাকী, প্ৰাক্তন অধ্যক্ষ আৰু বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দাতা পৰিয়ালৰ গগৈ চৌধুৰী ডাঙৰীয়া আৰু বৰ্তমানৰ অধ্যক্ষ এয়া গগৈ ছাৰ। এয়া হলধৰ ছাৰ ইয়াত পিঠা ওলাইছে, আমি পিঠা চিঠা খাই লওঁ, তাৰপাছত আৰু নাচিব লাগিব। পিঠা খাই লওঁ, তাৰপাছত হ'ব এই বুঢ়াঙুলি আমাৰ বুঢ়াঙুলিয়াত এটা হেৰি থাকে, জেগা থাকে, তাত বুঢ়াঙুলিত আমি টানকৈ ধৰোঁ আৰু আমাৰ যি উচ্চাস এটা মাজত থৈ যেতিয়া আমি ইয়াত মানে নিজৰ বুলটো দিওঁ, তেতিয়া মানে ভাল আহে মাতটো। তেতিয়া গগনা পাতৰ ওপৰতো মানে থাকে কথা। সাজপাৰ প্ৰতিযোগিতাও হৈ আছে, আমি অলপকৈ দেখুৱাই থাকিম। সাজপাৰ প্ৰতিযোগিতা, এয়া সাজপাৰ প্ৰতিযোগিতাৰ প্ৰশ্ন উত্তৰ শিতান। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জয়শ্ৰী দেৱী। মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। জাতীয় সাজপাৰ পৰিধান কৰি আহিছোঁ। মই ৰঙা ব্লাউজ পিন্ধিছোঁ, ৰিহা আৰু মুগা মেখেলা পিন্ধিছোঁ, ডিঙিত জোন আৰু ঢোলবিৰি পিন্ধিছোঁ, খোপাত কপৌ ফুল আৰু গগনা মাৰিছোঁ। ধন্যবাদ। Thank you. Next, I have মই খোপাত মাৰিছোঁ, হাতত লাঠুল আৰু ইয়াকান গালুক, ইয়াকান এগে, ইয়াকান ৰিয়া, ইয়াকান গেৰু। এয়া সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। বেষ্ট অফ লাক দেই, বেষ্ট অফ লাক। হাই 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 হাই। আৰু নাচিব লাগিব নহয় ন? হে নাচিব লাগিব নাই? অঁ ঠিক আছে, বেষ্ট অফ লাক। সাজপাৰ প্ৰতিযোগিতা হৈ আছে, তাৰ পাছতে সমজুৱা বিহু হ'ব আদৰণি। ৰাজস্থানী ষ্টাইলত সাজপাৰতো আহিছে। বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত যি সাজপাৰ আছে, সেই সাজপাৰ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। চাদৰ মেখেলা হয়। অঁ thank you. Next, thank you, Laura. মই মূৰত মাৰিছোঁ গামোচা, গাত পিন্ধিছোঁ জাৰ্চি আৰু হাতত দিছোঁ ৰুমাল আৰু এয়া কঙালী। Next,